আপুনি বাৰু জানেনে প্ৰয়োজন হলে আপোনাৰ হাতত থকা এই মোবাইলটিকে আপুনি সিসিটিভি হিচাপত ব্যৱহাৰ কৰিব পাৰে আপুনি ঘৰত নথকা সময়ত আপোনাৰ তাত কোন আহিছে কি কৰিছে সেইবোৰ আপুনি বেলেগ ঠাইৰ পৰাও চাই থাকিব পাৰিব তাৰ বাবে আমি দুটা এপ ইনষ্টল কৰিব লাগিব কেনেকৈনো কি কৰিব লাগে সেইটো বাৰু মই কৈ আছো তাৰ আগতে ভিডিওটো সেভ কৰি ৰাখিব আৰু এনে ধৰণৰ ভিডিওসমূহ চাই থাকিবলৈ ফলো কৰি লবলৈ নাপাহৰিব যেটো মোবাইল আপুনি সিসিটিভি হিচাপত ব্যৱহাৰ কৰিব খোজে তাত এই এপটো ডাউনলোড কৰি লব এপটি ওপেন কৰি আপোনাৰ জিমেইল আইডিৰে লগইন কৰি লব এতিয়া ওপৰত এই অপচনটোত ক্লিক কৰি এই মোবাইলটো ক্যামেৰা হিচাপত সিলেক্ট কৰিব আৰু যিখিনি ক্যামেৰা পাৰমিশন বিচাৰে হেতু এলাউ কৰি দিব এতিয়া আন এটি মোবাইল লব যত আপুনি সেই লাইভ ক্যামেৰাটো চাই থাকিব বিচাৰে তাতো সেই একে এপটি ইনষ্টল কৰি লব আৰু সেই একেটা জিমেইল একাউণ্টে দিয়ে আপুনি লগইন কৰি লব এতিয়া প্ৰথম মোবাইলটোৱে সিসিটিভি হিচাপত কাম কৰিব আৰু দ্বিতীয় মোবাইলটোৰ এই অপচনত ক্লিক কৰি দিলে আমি এই মোবাইলটোত উঠি থকা বস্তুখিনি ইয়াত দেখিবলৈ পাম লগতে এই টক অপচনটোত যদি ক্লিক কৰি ধৰো তেনেহলে ইয়াত যেটো কৈ থাকো ইয়াতো শুনিব পাম লগতে সুইচ অপচনৰে ফ্ৰন্ট ক্যামেৰা অন কৰিব পাৰি আৰু যদি এই ফ্ল্যাশ লাইটত ক্লিক কৰো তেনেহলে এই ক্যামেৰাৰ মোবাইলটোত ফ্ল্যাশ লাইট অন হৈ যাব লগতে লো লাইট মোড সাইৰেন এনেকুৱা বহুতো অপচন আছে কিন্তু যদি আপুনি ৰেকৰ্ড কৰিব বিচাৰে তেনেহলে ইয়াৰ প্ৰিমিয়াম ভাৰ্সনটো ল'ব লাগিব যত আপোনাৰ প্ৰয়োজন হিচাপত ইয়াৰ প্ল্যানবোৰ কিনি ল'ব পাৰে ক্যামেৰা হিচাপত ব্যৱহাৰ কৰা মোবাইলটিত আপুনি সিম বা ওয়াইফাই ৰে ইন্টাৰনেট কানেকচন দিলে আপুনি যিকোনো ঠাইৰ পৰা লাইভ ষ্ট্ৰীমিং চাই থাকিব পাৰিব যদি ভিডিওটো ইনফৰমেটিভ লাগিছে তেনেহলে কমেন্টত জনাব আৰু লগৰবোৰৰ সৈতে শেয়াৰ কৰি দিব